আজি হৈছে গণেশ পূজা মই মন্দিৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু অফিচৰ পৰা ছুটি নোপোৱাৰ বাবে যাব নাপালোঁ ঘৰতে পূজা কৰিম আজি মই দেখুৱাম যোগা কৰি উঠি মই কি খাওঁ এফালে মই লৈছোঁ এটা খেজুৰ আলমণ্ড বাদাম কল আৰু অকমান পিনাট বাটাৰ লগতে অকমান গাখীৰ দি মিক্সিত মই গুড়ি কৰি লৈছোঁ তাত আৰু অকমান গাখীৰ দিছোঁ যাতে সেইখিনি পনীয়া হয় পনীয়া হ'লে খাবলৈ ভাল হয় আপোনালোকে যোগা নকৰিলেও এইটো বস্তু খাব পাৰে বহুত ভাল দেহৰ বাবে এয়া টিফিনৰ বাবে আলু পৰঠা বনাবলৈ ওলাইছোঁ আলুখিনি বইল কৰি উঠি পিয়াজ মেগী মছলা আৰু অকমান নিমখ দিছোঁ তাৰ ওপৰত অকমান চীজ দিছোঁ মই চীজ আলু পৰঠা হ'ব আজি আৰু এটা কমেণ্ট পাইছিলোঁ যে বা ৰিফাইন তেল বেছিকৈ নাখাবা বহুত বেয়া এয়া মোক ৰঙিয়াৰ পৰা খাটি সৰিয়হৰ তেল দি পঠাইছে সেই তেলেদি আজি মই পৰঠাখন ভাজিছোঁ ইয়াৰ পৰা এটা গোন্ধ অহা নাই যিটো মই দোকানৰ পৰা মিঠাতেল আনিলে গোন্ধ পাওঁ আৰু চকুত ধৰে সেইটো ইয়াৰ পৰা একদমেই পোৱা নাই বহুত বেছিয়ে ভাল আৰু পৰঠাখন গোটেই টিফিনত সোমাব নোৱাৰি সেইকাৰণে মই এনেকৈ কাটি সোমাইছোঁ আৰু অকণমান ফল লৈছোঁ এইফালে অফিচ যাব ওলাইছোঁ আৰু মোৰ স্কিন ৰুটিন হৈছে এটা বৰলিন আৰু লিপ বাম আজিলৈ ইমানেই বাই বাই